আমাতকৈ 2 বছৰ বেছি এতেকে ককাকৰ বয়স অঞ্জনৰ বয়সৰ 7 গুণতকৈ মানে কি হ'ব 7x 2 বছৰ বেছি মানে প্লাস হ'ব এটো হল এতিয়া প্ৰশ্নমতে কি হ'ব আমাৰ 7x plus 2 equal to তাৰ ককাকৰ বয়স কিমান দিয়া আছিলে 72 years 72 7x equal to কিমান আছে 72 2 প্লাস আছে এফালে লিখি হ'ব মাইনাস হ'ব 7x equal to 72 পৰা 2 মাইনাস কৰিলে কিমান পাম আমি 70 পাম এতিয়া 7 টো x ৰ লগত পূৰণ হৈ আছে এফালে গলে হৰণ হ'ব x equal to 70 divide 7 10 তো আমি x ৰ মান কিমান পালো x equal to কিমান পালো 10 আমাৰ কি কৈছিল এতিয়া অঞ্জনৰ বয়স নিৰ্ণয় কৰিব দিছিলে অঞ্জনৰ বয়স আমি x বছৰ বুলি ধৰিছিলো এতেকে নিৰ্ণয় অঞ্জনৰ বয়স কি ধৰিছিলো x মান কিমান পাইছো 10 এটো হল 4 নম্বৰৰ এনসার 5 নম্বৰটো কি কৈছে ৰবিন নৰেন শ্ৰেয়া অনুভৱ ইৰফান আৰু পাৰমাই গণিতৰ পৰীক্ষাত পোৱা নম্বৰ এনে ধৰণৰ শ্ৰেয়াই পোৱা নম্বৰ নৰেনৰ নম্বৰৰ দুগুণ আমি নৰেনৰ নম্বৰ x বুলি ধৰিলে তেতিয়া এটো কি হ'ব টুৱাইস x হ'ব অনুভৱে শ্ৰেয়াতকৈ 5 নম্বৰ কম পাইছে এটো কি হ'ব 5 টো মাইনাস হ'ব ইৰফান আৰু নৰেনৰ নম্বৰৰ যোগফল কিমান 105 ৰবিনে পৰমাতকৈ 5 নম্বৰ কম পাইছে এটো কি হ'ব মাইনাস হ'ব আৰু পাৰমাই ইৰফানতকৈ 15 নম্বৰ বেছি পাইছে এটো কি হ'ব প্লাস হ'ব তেওঁলোকে পোৱা নম্বৰৰ সমষ্টি কিমান 435 হলে প্ৰতিজনে পোৱা নম্বৰ নিৰ্ণয় কৰা 5 নম্বৰত আমি লিখিম ধৰা হল নৰেনে পোৱা নম্বৰ x আৰু শ্ৰেয়াই পোৱা নম্বৰ কিমান হ'ব নৰেনৰ নম্বৰৰ দুগুণ এতেকে শ্ৰেয়াই পোৱা নম্বৰ কিমান হ'ব নৰেনৰ নম্বৰৰ দুগুণ টুৱাইস x তাৰপিছত অনুভৱে পোৱা নম্বৰ কিমান আছে শ্ৰেয়াতকৈ 5 নম্বৰ কম আৰু অনুভৱে পোৱা নম্বৰ সমান কিমান হ'ব শ্ৰেয়াই পাইছিলে কিমান টুৱাইস x আৰু তাতকৈ 5 নম্বৰ কম পাইছিলে এটো কি হ'ব -5 দিয়া আছে ইৰফান আৰু নৰেনৰ নম্বৰৰ যোগফল ইৰফান আৰু
নৰেনৰ নম্বৰৰ যোগফল কিমান দিয়া আছে 105 দিয়া আছে এতিয়া আমি কি কৰিব লাগে ইয়াৰ পৰা ইৰফানৰ বয়স নিৰ্ণয় কৰিব লাগিব নাইবা ইৰফান আৰু নৰেনৰ বয়সৰ সমষ্টি দিছিলে তেতিয়া ইৰফান আৰু নৰেনৰ কিমান আছিলে x বছৰ যেটো দুইজনৰ যোগফল ইৰফান প্লাস নৰেন মানে x নৰেনৰ x আছিলে ইকুৱেলস টু কিমান আছে আমাৰ 105 এতিয়া x টো আমাৰ এফালে প্লাস আছে এফালে লৈ গলে কি হ'ব মাইনাস হ'ব ইৰফান equals to কিমান হ'ব 105 minus x হ'ব মানে ইৰফানৰ নম্বৰ কিমান হ'ল এতিয়া এটো আৰু কি কৈছে আমাৰ পৰমাৰ নম্বৰ আৰু পৰমাৰ নম্বৰ পৰমাৰ নম্বৰ কিমান আছিলে যে ইৰফানতকৈ 15 বেছি আছিলে তো ইৰফানৰ নম্বৰ আমি কিমান পালো 105 minus x তাতকৈ কি পাইছিলে 15 নম্বৰ বেছি পাইছিলে প্লাস 15 আৰু ৰবিনে পোৱা নম্বৰ ৰবিনে পোৱা নম্বৰ ৰবিনে কি পাইছিলে পৰমাতকৈ 5 নম্বৰ কম পাইছিলে পৰমাই কিমান পাইছিলে 105 minus x 105 minus x ব্ৰেকেট দি দিব পৰা প্লাস 15 আৰু কি পাইছিলে 5 নম্বৰ কম পাইছিলে এটা কি হ'ব -5 ঠিক লিখিম আমি প্ৰশ্ন মতে প্ৰশ্নতে ইয়াটা কিটা আমি প্লাস কৰি দিম প্ৰশ্নতে কি আছিল আমাৰ যে নৰেনৰ বয়স কিমান আছিল x বছৰ আমি লিখিম x বছৰ প্লাস কিমান আছিল twice x প্লাস কিমান আছিল twice x minus 5 আৰু কিমান আছিল প্লাস 105 minus x আৰু এটা আছিল আমাৰ প্লাস 105 minus x plus 15 আৰু এটা আছিল আমাৰ প্লাস 105 minus x 105 minus x আৰু কি আছিল আমাৰ plus 15 minus 5 equals to কিমান আছিলে 435 আছিল এতিয়া আমি x থকাখিনি এক্লা কৰি লওঁ ইয়াত কি আছে twice x কিমান হ'ব 4x plus 1x কিমান হ'ব 5x তাৰপিছত minus x কেইটা আছে 1 2 3 minus thrice x হ'ব minus thrice x
প্লাছ 105 কিমান হ'ব 210 315 আৰু 15 কিমান হ'ব 330 আৰু হ'ল কিমান আছে প্লাছ 15 কিমান হ'ব 345 তে মাইনাছ কিমান আছে এই 5 আছে আৰু 5 আছে কিমান হ'ব -10 ইকুৱেলছ টু কিমান আছে 435 পালোঁ। এতিয়া আমি এই 5x পৰা thrice x মাইনাছ কৰিলে কিমান পাম 2x পাম আৰু প্লাছ এই 345 পৰা 10 মাইনাছ কৰিলে কিমান পাম আমি 345 পৰা যদি আমি 10 মাইনাছ কৰি দিওঁ কিমান পাম 335 ইফালে কিমান আছে আমাৰ 435 twice x প্লাছ আছে ইফালে আনিলে কি হ'ব মাইনাছ হ'ব 435 মাইনাছ কিমান হ'ব 335 twice x ইকুৱেল টু কিমান হ'ব 435 পৰা 335 মাইনাছ কৰিলে কিমান হ'ব 100 হ'ব তে twice x 2 to x লগত পূৰণ হৈ আছে এইফালে আনিলে কি হ'ব হৰণ হৈ যাব x ইকুৱেল টু কিমান হ'ব 100 ডিভাইড 2 কেইবাৰ যাব 50 তো x মান কিমান পালোঁ আমি x ইকুৱেল টু কিমান পালোঁ 50 এতিয়া আমাৰ প্ৰত্যেকৰে পোৱা নম্বৰ নিৰ্ণয় কৰিব দিছে তেকে লিখিম আমি এতেকে নৰেনে পোৱা নম্বৰ নৰেনৰ নম্বৰ আমি কি বুলি ধৰিছিলোঁ x বুলি ধৰিছিলোঁ তো কিমান হ'ব x ৰ ঠাইত আমাৰ 50 হ'ব আৰু শ্ৰেয়াই পোৱা নম্বৰ কিমান আছিল twice x তাৰমানে 2 into 50 ইকুৱেল টু কিমান হ'ব 100 তাৰপিছত আৰু কি আছিলে অনুভৱে পোৱা নম্বৰ কিমান আছিল আমাৰ twice x minus 5 তে twice x minus 5 2 into 50 কৰিলে কিমান হ'ব 100 minus 5 equals to কিমান হ'ব 95 আৰু ইৰফানে পোৱা নম্বৰ আছিল ইৰফানে পোৱা নম্বৰ কিমান আছিল আমাৰ ইৰফানে পোৱা নম্বৰ আছিল 105 minus x 105 minus x তে 105 minus কিমান হ'ব 50 কিমান হ'ব 55 নম্বৰ আৰু পৰমাই পোৱা নম্বৰ পৰমাই পোৱা নম্বৰ কিমান আছিল আমাৰ আৰু পৰমাই পোৱা নম্বৰ আছিল 105 minus x plus কিমান আছিলে 15
এতিয়া আমি যদি ইয়াত 100 মান বহুৱাই দিওঁ কিমান পাম 105 মাইনাছ 50 কৰিলে কিমান হ'ব 55 লগত 15 প্লাছ কৰিলে কিমান পাম আমি 70 পাম 70 আৰু আছিল আমাৰ ৰবিনে পোৱা নম্বৰ ৰবিনে কিমান পাইছিলে আমাৰ 105 মাইনাছ x প্লাছ 15 মাইনাছ 5 এতিয়া আমি ইয়াত যদি 100 মান বহুৱাই দিওঁ কিমান হ'ব 50 বহুৱাই দিলে তো 105 পৰা 50 মাইনাছ কৰিলে কিমান হ'ব 55 আকৌ ইফালে 15 পৰা 5 মাইনাছ কৰিলে কিমান হ'ব 10 তাৰমানে 55 দেখুৱাই দিছোঁ 105 মাইনাছ কিমান হ'ব 50 প্লাছ কিমান আছে 15 মাইনাছ কিমান আছে 5 এতিয়া এই 105 পৰা 50 মাইনাছ কৰিলে কিমান হ'ব 55 আৰু ইফালে 15 পৰা 5 মাইনাছ কৰিলে কিমান হ'ব 10 তাৰমানে আমি কিমান পাম 65 এইটো আছিল 5 নম্বৰৰ এনসাৰ